এ এনিমেল বিলাকৰ বেবিজ বিলাকক কি বুলি কোৱা হয় ইয়ং এনিমেল বিলাকক কি বুলি কোৱা হয় ইয়াৰ পৰা বহুত প্ৰশ্ন আহিছে ডিএছ এক্সামিনেশ্যনৰ যদি আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চাই প্ৰতিবাৰে ইয়াৰ পৰা প্ৰশ্ন আহিছে গতিকে খুবেই বেছি ইম্পৰ্টেণ্ট টপিক হয় প্ৰিভিয়াছ ইয়াৰত যিবিলাক প্ৰশ্ন আহিছিলে সেইবিলাক আমি সলভ কৰিম অলৰেডি আমি সেইবিলাক সলভ কৰিছোঁ তাৰ উপৰি বাকী যিমান এনিমেলছ আছে সকলো এনিমেলছৰ আমি ইয়ং ওৱানটোক কি বুলি কয় সেইটো আমি মনত ৰাখিবলৈ চেষ্টা কৰিম কাৰণ ইয়াৰ পৰা প্ৰশ্ন আহিছে প্ৰথম প্ৰশ্নটো 2019 চনত আহিছিলে যে হোৱাট ইজ দ্য ইয়ং ওৱান অফ ডাক কল ডাকৰ ইয়ং ওৱানটোক বেবিটোক কি বুলি কোৱা হয় অপশ্যন বহুত আছিলে তাৰ ভিতৰত কাৰেক্ট এনসাৰটো হয় অপশ্যন বি ডাকলিং আপোনালোকে নিশ্চয় গম পাইছে আগতে আমি সলভ কৰিছোঁ তাৰ নেক্সট আহিছিলে 2020 চনত আহিছিলে হোৱাট ইজ ইয়ং ওৱান অফ ইগল কল ইগলৰ ইয়ং ওৱানটোক কি বুলি কোৱা হয় ইগলিং বুলি ক'ব ৰং হ'ব অপশ্যন বি টো কাৰেক্ট আনসাৰ হ'ব ইগলেট ইগলৰ ইয়ং ওৱানটো ইগলেট বুলি কোৱা হয় গতিকে অপশ্যন বি টো আমাৰ কাৰেক্ট আনসাৰ এই সকলোবিলাক আমি সলভ কৰিছোঁ অলৰেডি প্ৰিভিয়াছ ইয়াৰ প্লেলিষ্টত গৈ সকলো চাব পাৰিব আপোনালোকে হোৱাট ইজ ইয়ং ওৱান অফ হৰ্চ কল হৰ্চৰ ইয়ং ওৱানটো কি বুলি কোৱা হয় 2020 চনত পুনৰ আহিছিলে অপশ্যন বি টো কাৰেক্ট আনসাৰ ফল আৰু ইয়াক আৰু বেলেগ নামেৰেও কোৱা হয় গতিকে সেইবিলাকো আমি ডিছকাছ কৰিম গোটেই লিষ্টখন চাই লওঁ বলক কি কি কয় এনিমেলছৰ ইয়ং ওৱানক সব প্ৰথমতে আছে বিয়েৰৰ ইয়ং ওৱানক কাপ বুলি কোৱা হয় গটৰ ইয়ং ওৱানক কিড বুলি কোৱা হয় ঠিক আছে তাৰ নেক্সট গোটেই লিষ্টখন আপোনালোকে এবাৰ স্ক্ৰীনশ্বট এটা লৈ লওক গোটেই লিষ্টখনৰ স্ক্ৰীনশ্বট এটা লৈ লওক তেতিয়া আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব তাৰপিছত আপোনালোকে নোট কৰি যাব গোটেই লিষ্টখন ইয়াৰ পৰাই প্ৰশ্ন আহিছিলে এইটো ডাকৰ ইয়ং ওৱানক আহিছিলে ডাকলিং আৰু ইগলৰ ইয়ং ওৱানক আহিছিলে ইগলেট বুজি পাইছে বা হৰ্চৰ ইয়ং ওৱানক আহিছিলে ফল কল ফিলি এইবিলাক কোৱা হয় ইয়াৰ পৰা প্ৰশ্ন আহিছিলে গতিকে এইটো স্ক্ৰীনশ্বট এটা লৈ ল'ব প্ৰথমটো চাওক কেটৰ ইয়ং ওৱানক কোৱা হয় কিটেন বুলি কেটৰ ইয়ং ওৱান কিটেন কাউ ইয়ং ওৱান কাল্ফ ডিয়েৰ ফোন ডগৰ ইয়ং ওৱান পাপি এইটো আমি সকলোৱে গম পাওঁ ডাকৰ ইয়ং ওৱান ডাকলিং যোনটো এক্সামত আহিছিলে ইগলৰ ইয়ং ওৱান ইগলেট এক্সামত আহিছিলে এলিফেণ্টৰ ইয়ং ওৱানক কাল্ফ বুলি কোৱা হয় ফিছৰ ইয়ং ওৱান ফ্ৰাই ফক্সৰ কাপ বুলি কোৱা হয় ফ্ৰগৰ টেডপল বুলি কোৱা হয় গুছৰ ইয়ং ওৱানটো চাওক গছলিং গুছৰ ইয়ং ওৱান গছলিং এইটো মই গ্ৰামাৰ বুকৰ পৰা ডাইৰেক্টলি লৈছোঁ হেয়াৰ ইয়ং ওৱানটো কোৱা হয় লেভাৰেট হেনৰ চিকেন হৰ্চৰ ইয়ং ওৱান যিটো এক্সামিনেশ্যন আহিছিলে ফল বা কল্ড বা ফিল্লি লায়নৰ ইয়ং ওৱানটো কোৱা হয় ৱাল্প বুলি ৱাল্প চিপৰ ইয়ং ওৱানটো কোৱা হয় লেম্প ষ্টেগৰ ইয়ং ওৱান ফল সোৱানৰ ইয়ং ওৱান চিগনেট আৰু wolfৰ ইয়ং ওৱানক কোৱা হয় কাপ বুলি ঠিক আছে কেট কিটেন কাউ কাল্ফ ডিয়েৰ ফোন ডগ পাপি ডাক ডাকলিং ইগল ইগলেট এলিফেণ্ট কাল্ফ ফিছ ফ্ৰাই ফক্স কাপ ফ্ৰগ টেডপল তাৰ নেক্সট গুছ গছলিং হেয়াৰ লেভাৰেট হেন চিকেন হৰ্চ ফল কল ফিলি লায়ন ৱেল্প চিপ লেম্প ষ্টেগ ফোন সোৱান চিগনেট wolf কাপ এনেকৈ আপোনালোকে মনত ৰাখি ল'ব স্ক্ৰীনশ্বট লৈ ল'ব তাৰ নেক্সটটো আৰু কিছুমান আছে যিবিলাক ইয়াতে এক্সট্ৰা কিছুমান আছিলে এইবিলাকতো আমি চালোঁ ডাকলিং ইগল ইগলেট এইবিলাকতো নিশ্চয় চালোঁ আমি তাৰ নেক্সট যদি মই জুম কৰি দিওঁ চাওঁ আপোনালোকে বিয়েৰ কাপ এইবিলাক আমি চালোঁ বাৰ্ডছ নেষ্টলিং কেট কিটেন কাউ কাল্ফ ডিয়েৰ ফোন ডাক ডাকলিং ইগল ইগলেট এইবিলাক চালোঁ এলভাৰ এলিফেণ্ট কাফ এলিফেণ্ট ফিছ ফ্ৰাই ফল চিক বা চিকেন ফক্স টু কাপ বা পপ ফ্ৰগ টু চক পলিৱক টেডপল সোৱান টু চিগনেট টাইগাৰটো কিয় হয় কাপ জেব্ৰা ফল গড কিট গুছ গছলিং এইটো আমি চালোঁ গ্ৰীণ ইয়ে ফল কিট হাউক আইচ হৰ্চ টু ফল বা ইয়েৰলিং বা বাকী বেলেগ নামো আছে আমি চালোঁ কাংগাৰু জয় লায়ন টু কাপ ওলেট পিগলেট ৰেবিট বানি ৰেড পাপ ৰাইনো কাপ চিল পাপ শাৰ্ক কাপ চিপ লেম্প বা লেম্পকিনছ তুৰ্কী পোল্ড ৱেলটো হ'ল কাফ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব আৰু মুখস্থ কৰিবলৈ চেষ্টা কৰিব যিমান পাৰে ইয়াতো আপোনালোকে চাব ইয়াতো কিছুমান এক্সট্ৰা আছে যেনেকৈ জেব্ৰা ফল এইটো আমি চালোঁ এইটো আমি চালোঁ হৰ্চ আমি চালোঁ কাংগাৰু চালোঁ লায়ন এইবিলাক সকলো প্ৰায় চাইছোৱেই চ' এইবিলাক আপোনালোকে স্ক্ৰীনশ্বট লৈ পিনি কি কৰিব মুখস্থ কৰিবলৈ চেষ্টা কৰিব ইম্পৰ্টেণ্ট টপিক হয় ইয়ং ওৱানটো ঠিক আছে ইয়ং ওৱানটো আপোনালোকে মুখস্থ কৰিব লাগিব তাৰ বাহিৰে একো উপায় নাই কিন্তু এক্সামিনেশ্যনত ইয়াৰ পৰা বহু প্ৰশ্ন আহিছে গতিকে আপোনালোকে ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব বাকী প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো চেক কৰিব মেথছৰ ভালকৈ প্ৰেক্টিছ কৰক জেনেৰেল ছায়েন্সৰ ভিডিঅ' দিয়া আছে আপোনালোকে চাব কালি সৌৰজগতৰ ভিডিঅ' দিছে ইম্পৰ্টেণ্ট হয় সেইটো আপোনালোকে চাবলৈ নাপাহৰিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ' ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব